ৰূপম বৰবৰা পুনে আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণে চলিছে মেডাম মেফিৰ কাৰ্যসূচী তলাতল ঘৰত হয় নীলোৎপল চাওক যেহেতু আজি এটা পবিত্ৰ দিন আৰু এই দিনটোত দেখিবলৈ পোৱা গৈছে টাই ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আজি যেহেতু এই পবিত্ৰ দিনটোত উপৰিপুৰুষক স্মৰণ কৰিছে টাই আহোম লোকসকলে আৰু পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব যিহেতু 10খন মেহেঙা পাতি তেওঁলোকে উপৰিপুৰুষক স্মৰণ কৰিছে যিহেতু আজি দেশ আৰু স্বজাতি মংগলাৰ্থে টাই আহোম লোকসকলে প্ৰতি বছৰে মেডাম মেফি পালন কৰি আহে আৰু এই মুহূৰ্তত দেখিছে লেংডঙেই হওক বা চিট লামচাম মুট কম টাইকুম জাচিম্পাকে ধৰি সকলোকে তেওঁলোকে 10জন দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে সকলো যাতে ভালে থাকে আৰু যিহেতু উপৰিপুৰুষক স্মৰণ কৰিছে আজি এই বিশেষ দিনটোত মই পোনে পোনে শিৱসাগৰৰ ঐতিহাসিক তলাতল বাকৰিৰ পৰা পোনপটীয়া দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক যিহেতু তলাতল ঘৰত আজি মেডাম মেফি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে আৰু এজন মৌলুং আছে মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম আজি এই পবিত্ৰ দিনটোত কি ক'ব আজি এই পবিত্ৰ মেডাম মেফি টাই জাতি উপাস্য উপপুৰুষসকলক তৰ্পণ আগবঢ়োৱা এক পবিত্ৰ মাংগলিক অনুষ্ঠান আমি এই অনুষ্ঠানৰ যোগেদি সমগ্ৰ অসম তথা বিশ্ববাসীৰ কল্যাণ সাধনৰ কাৰণে আমি এই তৰ্পণ আগবঢ়োৱা হৈছে এই প্ৰকৃতি সৃষ্টি কৰিছে প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে আৰু আমি ভগৱান সৃষ্টি কৰিছোঁ গতিকে আজি এই পবিত্ৰ ক্ষণত যি প্ৰাকৃতিক শক্তি আমি চিহ্নিত কৰি লৈছোঁ যে মহাসূৰ্যকে মুখ্য কৰি বাকী যিবিলাক শক্তি আছে যেনে জলশক্তি পৃথিৱীৰ শক্তি আকাশ পৃথিৱীৰ যুগসূত্ৰধাৰী যিটো মাধ্যাকৰ্ষণ শক্তি বা পুৰুষ প্ৰকৃতিৰ যিটো জীৱ সৃষ্টিৰ যিটো শক্তি সেই শক্তিটোক জাঞ্চাই হোম শক্তি তাৰপিছতে আমি মুটকুম টাইকুম এই চিতলামচাম হ'ল সপ্ত শক্তি নদ নদী পাহাৰ ভৈয়াম উন্মুকাই আদি কৰি যিবিলাক সপ্ত শক্তি আছে এই সপ্ত শক্তিবিলাকক আজি ইয়াত তৰ্পণ আগবঢ়োৱা হৈছে তাৰপিছত মুটকুম টাইকুম জীৱৰ জীৱন্তা নিয়ন্তা যিটো শক্তি তাৰপিছত হৈছে জাচিংফা আমাৰ জ্ঞানৰ যিটো শক্তি তাৰপিছত হৈছে মৃতক পৃথিৱীৰ সৃষ্টিৰ পৰা বৰ্তমান অৱস্থালৈকে যিমানবিলাক দাম হৈ গৈছে আমি 14 পুৰুষৰ পিছৰখিনি ফি হাৰি লৈ যায় তথাপিতো আজি আমি চাওফা চুকাফাকে আদি কৰি পিছৰ পৰ্যায়লৈকে যিটো 14 পুৰুষ হৈছে সেইসকলকো আমি আজি এই অনুষ্ঠানৰ যোগেদি তৰ্পণ আগবঢ়াইছোঁ তাৰপিছত আছে ৰাখিন বাখিন জীৱৰ অপশক্তি আছে কিছুমান অলিয়া বলিয়া মানসিক ৰোগৰ ৰোগ ব্যাধি পীড়াপিষ্টিৰ যিবিলাক শক্তি সেইবিলাকক ৰাখিন আৰু বাখিন হিচাপে আমি অভিহিত কৰি আজি পবিত্ৰ দিনত তৰ্পণ আগবঢ়াইছোঁ পৰম্পৰা আৰু যথাযথ পৰম্পৰা আৰু ৰীতি নীতি অনুসৰি যিবিলাক নৈবেদ্য দি আগবঢ়াব লাগে সেই সকলো নৈবেদ্য দি পানি আমি তেখেতসকললৈ তৰ্পণ আগবঢ়াইছোঁ গতিকে আজি পবিত্ৰ দিনত আমাৰ সকলোৱে যাতে মংগল হয় ইয়াকে কামনা কৰি আজি অনুষ্ঠানটো উদযাপন কৰা হয় যদি এভাগ প্ৰাৰ্থনা হয় ভাল হ'ব চেহনৰু চৌকাও হেউঠোক জনখন ৰাও জনখন মিন জনজৰো নাংলাও কাও জন তুঠাও নাংলাও খ্ৰী যাৰো হক পয় দাম নথাৰো হক পয় খেন ৰেংপে জাপেন মান লান ফা জালন মিন্দক জাঙে বুদাম কাবফু ৰেন বফু বপনাম তিলাও ফাক ফাদে চিংৰু জাফান মাই বহিমো চাও কাও দেশ আৰু স্বজাতি মংগলাৰ্থে এনেধৰণে আজি টাই ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে মেডাম মেফি আজি এই পবিত্ৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ প্ৰতিটো স্থানতে দেখিবলৈ পোৱা গৈছে উপৰিপুৰুষসকলক স্মৰণ কৰিছে আৰু যিহেতু তেওঁলোকে কৈছে যাতে 10খন মেহেঙা পাতি 10জন উপাস্য দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি এক পবিত্ৰ দিন এই দিনটোত আপোনালোকে প্ৰতি বছৰৰ দৰে এইবাৰো মেডাম মেফি পালন কৰিছে কি ক'ব তাক গ্ৰুপত দিওঁ ৰ'বা আমি এই তলাতল ঘৰত কেন্দ্ৰীয়ভাৱে আমি আজি বহু বছৰৰ পৰাই কৰি আহিছোঁ আমি প্ৰায় ইয়াৰ সংখ্যা আমি আপোনালোকৰ আগত এইখিনি সময়ত ক'ব নোৱাৰিম কিয়নো আমাৰ যেতিয়া ৰুদ্ৰসিংহৰ ৰজাই আমাৰ যেতিয়া ইয়াত কাৰেং প্ৰতিষ্ঠা কৰিছিলে তেতিয়াৰ পৰাই আমাৰ এই অনুষ্ঠানভাগী হৈ আছে বুলি আমি ইতিমধ্যে গম পাওঁ
আমি বিভিন্ন বুৰঞ্জীবিদেও কয় আৰু আমি আজিলৈকে সেই তদনুৰূপভাৱে আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন কাৰ্যসূচী আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ পতাকা উত্তোলন হৈ গ'ল মৈদাম তৰ্পণ হৈ গ'ল তাৰপিছতে আমাৰ এই যিসকল মুলুং আছে তেখেতসকলৰ সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল তাৰপিছতে আমাৰ এই বানফি আৰু ইতিমধ্যে সিফালে ফুৰালুং পূজা আমাৰ আৰম্ভ হৈছে দুইটা পূজা আমাৰ সমসাময়িকভাৱে আৰম্ভ হৈছে আৰু এই পূজা শেষ হোৱাৰ পিছতে আমি আমাৰ কেইজনমান নবীন আৰু প্ৰবীণ আমি বুৰঞ্জীবিদ তথা আমাৰ টাই জনগোষ্ঠীৰ বাবে কাম কৰি অহা লোকক আমি সম্বৰ্ধনা জনাম তাৰে ভিতৰত এজন হৈছে আমাৰ বুৰঞ্জীবিদ প্ৰফুল্ল গগৈ আৰু এজন আছে নবীন বুঢ়াগোহাঁই লিখক তথা বুৰঞ্জীবিদ আৰু ঠিক তেনেদৰে আমি আৰু কেইজনমানক আমি সম্বৰ্ধনা জনাম আৰু তাৰপিছত আমি আমাৰ এটা আছুতীয়াকৈ এটা আপোনাৰ হেৰি হ'ব আলোচনা চক্ৰ হ'ব এই আলোচনা চক্ৰৰ পিছত আমাৰ জ্ঞাতিভোজ হ'ব আৰু তদনুৰূপভাৱে আমাৰ শেষৰ অনুষ্ঠান হ'বগৈ আপোনাৰ তলাতল ঘৰত আমাৰ ছশগছি বন্তি প্ৰজনন নিশ্চিতভাৱে ক'ব লাগিব যিহেতু শিৱসাগৰ মই কৈছোঁ শিৱসাগৰ নিৰুপল প্ৰতিটো স্থানতে শিৱসাগৰ আপুনি যদি চাই আমগুৰিয়ে হওক বা শিৱসাগৰৰ নামটিয়ে হওক প্ৰতিটো স্থানতে আৰু এই স্থানত বানফি পূজাৰ কিছু সময় আগতে শেষ হৈছে আৰু এই মুহূৰ্তত যদি আপুনি চাই আৰু খন্তেক সময় পাছতে ফুৰালুং পূজা এই স্থানত আৰম্ভ হ'ব আৰু এতিয়া টাই ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ শিৱসাগৰত আৰু শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত এই মুহূৰ্তত দেখিছে আৰু কিছু সময় পাছতে ফুৰালুং পূজা আৰম্ভ হ'ব মই আৰু এজন বিষয়ববী আছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিছু সময় পাছতে আপোনালোকৰ ইয়াত ফুৰালুং পূজা আৰম্ভ হ'ব এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে কি ক'ব এই সন্দৰ্ভত পঢ়া সুন্দৰ পৰিৱেশ অকণমান পাছতে আমাৰ ফুৰালুং পূজা আৰম্ভ হ'ব আৰু আমাৰ জ্ঞাতি কুটুম সকলো আহি ইয়াত সমবেত হৈছেহি গতিকে আগন্তুক দিনতো এনেকৈ যে এই অনুষ্ঠানটি হৈ যাবৰ কাৰণে আমি সকলোকে পৰম পিতা ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 10জন দেৱতাক আপোনালোকে পূজা অৰ্চনা কৰিছে সকলো মংগলৰ কাৰণে উপৰিপুৰুষক স্মৰণ কৰিছে কি ক'ব এই ঐতিহাসিক এই তলাতল ঘৰ প্ৰাংগণত ইয়াতে জ্ঞাতি কুটুম তেখেতলোকৰ বংশ পৰিয়ালসকলৰ প্ৰাৰ্থনা কৰি তেওঁবিলাকৰ পৰা আশীষ পাবৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰা হয় এই ফুৰালুং পূজা এই ভাগি সাত্বিক এই সাত্বিকত মাহ প্ৰসাদ আৰু গুৱাপান অৰিহণা ইত্যাদি দি তেখেতলোকে প্ৰাৰ্থনা কৰে আৰু আমাৰ যিসকল পূজাৰী আহিছে তেখেতলোকে ইয়াতে পূজা এতিয়া আৰম্ভ কৰিব ইয়াতে তেখেতলোকৰ সাঁচি পাতৰ পুথি পাঠ কৰি প্ৰাৰ্থনা জনাব ইয়াৰ পাছতে আমাৰ যিসকল ইয়াত সমবেত হৈছে সকলোৱে ইয়াৰ পৰা প্ৰসাদ গ্ৰহণ কৰি ঘৰা ঘূৰি যাব আৰু ইয়াত গুৱাপানো দিছে এই পৰম্পৰাটো ঐতিহাসিক পৰম্পৰা স্বৰ্গদেউসকল আহিছিলে 1228 খ্ৰীষ্টাব্দত এই 1228 খ্ৰীষ্টাব্দৰ পিছত প্ৰায় 42জন স্বৰ্গদেৱে ইয়াত ৰাজত্ব কৰিলে এই ৰাজত্বৰ ইতিহাস বহুত প্ৰসিদ্ধ এইটো পৰম্পৰা জ্ঞাতিসকলে কৰি আছে আৰু ভৱিষ্যতেও কৰিব আৰু এই ভাগি পূজা বহুত মহত্বপূৰ্ণ পূজা তেখেতলোকে ইয়াতে আহি জ্ঞাতিসকলক মানে আশীৰ্বাদ দিয়ে ক'ব লাগিব আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সমগ্ৰ তলাতল ঘৰ অঞ্চলত এতিয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু কিছু সময় পাছতে ফুৰালুং পূজা আৰম্ভ হ'ব তলাতল ঘৰ বাকৰিত আৰু শিৱসাগৰৰ প্ৰতিটো স্থানতে দেখিবলৈ পোৱা গৈছে আজি মেডাম মেফি আয়োজন কৰিছে আৰু শিৱসাগৰৰ প্ৰতিটো স্থানতে দেখিবলৈ পোৱা গৈছে আজি মেডাম মেফি আয়োজন কৰিছে আৰু তলাতল ঘৰটো এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বানফি পূজা শেষ হোৱাৰ পাছতে আৰু কিছু সময় পাছত ফুৰালুং পূজা আৰম্ভ হ'ব আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ তলাতল ঘৰটো কেন্দ্ৰীয়ভাৱে উদযাপন হৈছে মেডাম মেফি হয় নিলোৎপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত